নমস্কাৰ মোৰ নাম ফ্ৰিগৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল এম ফিউজনলে আজি আকৌ এটা নতুন আৰু ইন্টাৰেষ্টিং ভিডিও লৈ পেলাই আপোনালোকৰ মাজত আহিছো তো আপোনালোকে হয়তো গুগলৰ নামটো শুনিছে হয়তো এনেকুৱা খুব কম মানুহ আছে যে গুগলৰ নামটো শুনা নাই কাৰণ আপোনালোকে হয়তো নিজৰ ডেস্কটপতে হওক বা ল্যাপটপতে হওক আপোনালোকে গুগলটো ইউজ কৰি থাকে সকলো সময়তে ইউজ কৰি থাকে তো গতিকে গুগল হল ওয়াৰ্ল্ডৰ আৰু লগতে আপোনাৰ ইণ্ডিয়াৰ এটা মোষ্ট ট্ৰাষ্টেড ব্ৰেণ্ড আৰু লগতে সার্চ ইঞ্জিন হিসাবে পরিগণিত হয়েছে তো গতিকে আজি ভিডিওটো গুগলৰ পাঁচটা ইন্টারেস্টিং আপডেটৰ বিষয়ে আপোনাক জনাম তো গতিকে ভিডিওটো শেষলৈকে চাই থাকিব আশা কৰো ভিডিওটো চাই ভাল পাব তো গুগলৰ প্ৰথম আপডেটটো হ'ল আপোনালোকে নিশ্চয় মেইল ইউজ কৰে কিছুমানে হটমেইল ইউজ কৰে কিছুমানে জিমেইল ইউজ কৰে তো গতিকে যিয়ে নহওক আপোনালোকে যিহেতু মেইল ইউজ কৰে তো গুগলৰ ফালৰ পৰা এটা ইন্টারেস্টিং আপডেট আহিছে যে তেওঁলোকে এটা কনফিডেন্সিয়েল মুড বনাব তেওঁলোকে মেইলত তো গুগলৰ এটা লেটেষ্ট আপডেট তাহলে কেইদিনমান পূৰ্বে এটা নতুনকে আপডেট এটা দিছিলে সেইটো হ'ল গুগল লেন্সৰ বিষয়ে গুগল লেন্সৰ এনেকুৱা এটা ফিচাৰ্স যিটো ফিচাৰ্স আপোনালোকে নিজৰ এন্ড্ৰইড ফোনত ইউজ কৰিব পাৰিব যিহেতু এইটো ফিচাৰ্স অলৰেডি গুগল যিকেইটা ফোন আছে গুগলৰ সেই গুগল পিক্সেল হওক এক্সেল হওক এইবিলাক ফোনত তেওঁলোকে ইনবিল্ট হিসাবে দিছে বাট যেবিলাক আপোনালোকৰ এন্ড্ৰইড ফোন হয় সেই এন্ড্ৰইড ফোনতো এই ফিচাৰ্সটো আপোনালোকে উপভোগ কৰিব পাৰিব যদিহে আপোনালোকে আপোনালোকৰ যেটো গুগল ফটোজ হয় সেই ফটোজটো যদি আপোনালোকে আপডেট কৰে তেনেহলে এই আপডেটৰ আপোনালোকে গুগল লেন্স বুলি পেলাই এই অপচনটো পাই যাব ইয়াত থ্ৰুদি আপোনালোকে কি কৰিব পাৰিব যিকোনো এখন অচিনাকি ঠাইত গৈ পেলাই আপোনালোকে যদি এটা ফটো ক্লিক কৰে সেই ফটো ক্লিক কৰিলে তাৰ যিখিনি ডিটেইলছ হয় এই মানে যিখন ফটো ক্যাপচাৰ কৰিছে তাত যদি আপোনালোক অচিনাকি জায়গা এটুকুৰা থাকে সেই জায়গাটুকুৰা আপোনালোকে পইণ্ট আউট কৰি পেলাই যদি এখন ফটো ক্লিক কৰে তেনেহলে সেই জায়গাটুকুৰাৰ বিষয়ে আপোনালোকে গোটেইখিনি ডিটেইলছ জানিব পাৰিব ফৰ এক্সাম্পল আপুনি যদি সাপোজ গুৱাহাটীত প্ৰথমবাৰ আহিছে আৰু আপোনালোকে যদি কেএফচিৰ বিষয়ে নাজানে তেনেহলে যদি আপুনি কেএফচিত যদি আপুনি এটা ফটো ক্লিক কৰে তেনেহলে এই কেএফচিৰ বিষয়ে আপুনি গোটেইখিনি ডিটেইলছ জানিব পাৰিব তাত কি তেওঁলোকে ফুড আইটেম প্ৰভাইড কৰে আৰু তেওঁলোকৰ ফুড আইটেমবিলাকৰ প্ৰাইচ কেনেকুৱা কি হয় কোড তেওঁলোকৰ ফোন নাম্বাৰ পৰ্যন্ত আপোনালোকে গোটেইখিনি ডিটেইলছত পাই যাব তো আপোনালোকে জানে গুগল হল ওয়াৰ্ল্ডৰ এটা মোষ্ট ট্ৰাষ্টেড ব্ৰেণ্ড হৈ পৰিছে যেহেতু আপোনালোকে গম পায় যে গুগলে কিছুদিন পূৰ্বে তেওঁলোকে নিজৰ এটা স্মাৰ্টফোন লঞ্চ কৰিছিলে যেটো গুগল পিক্সেল বুলি পেলাই তাৰ বহুত কিটা ভাৰ্জন পিছলৈকে আপডেট হ'ল তো গতিকে তেওঁলোকে লাহে লাহে তেওঁলোকে যেটো ব্ৰেণ্ড হিচাপে তেওঁলোকে এটা খ্যাতি লাভ কৰিছে তো গতিকে ৰিসেন্টলি গুগল হোম আৰু গুগল হোম মিনি স্পিকাৰ বুলি পেলাই তেওঁলোকে প্ৰথমবাৰৰ কাৰণে তেওঁলোকে স্পিকাৰ লৈ আহিছে এই স্পিকাৰটো থ্ৰুদি বহুতখিনি আপোনালোকে কাম কৰিব পাৰে বহুত স্মাৰ্ট হয় বহুত আপডেটেড হয় যেনেকৈ আপোনালোকে যদি এটা কিছুমান কমান্ড যদি আপোনালোকে দিয়ে সেই কমান্ডৰ থ্ৰুদি তেওঁলোকে মানে এই ডিভাইসবোৰ কাম কৰে যেনেকৈ আপুনি সাপোজ যদি আপুনি কমান্ড প্লে কৰে যে মই এটা আৰজিত সিঙৰ গান শুনিব বিচাৰিছো আপুনি কমান্ডটো দিয়াৰ লগে লগে তেওঁলোকে সেই গানটো প্লে কৰি দিয়ে তো খুবেই ইন্টাৰেষ্টিং আৰু খুব স্মাৰ্ট হয় ডিভাইসটো যদি আপোনালোকে ইচ্ছা কৰে তেনেহলে আপোনালোকে এইটো পাৰচেজ কৰিব পাৰে তো গুগলে কিছুদিন পূৰ্বে এটা আপডেট দিছিলে যে তেওঁলোকে কিছুমান প্ৰজেক্টৰ ওপৰত কাম কৰি আছে যেনে হ'ল কন্টেক্ট লেন্স বুলি পেলাই তো কন্টেক্ট লেন্সটো কি কৰে আপোনালোকে এই বস্তুটো আপোনালোকে নিজৰ বডিত আপোনালোকে সেই বস্তুটো প্লান কৰিব পাৰে আপোনালোকে ইউজ কৰিব পাৰে যেনেকৈ আপুনি আপোনাৰ যেটো মনি আছে চকুৰ মনি আছে সেই মনিত আপোনালোকে এই লেন্সটো লগাই পেলাই আপোনালোকে নিজৰ কিছুমান কামৰ কাৰণে আপোনালোকে এই বস্তু ব্যৱহাৰ কৰিব পাৰে যেনেকৈ আপুনি ফটো ক্যাপচাৰ কৰাৰ কাৰণে বা ভিডিও ৰেকৰ্ডিং কৰাৰ কাৰণে এনেকুৱা ধৰণৰ আপোনালোকে কামৰ কাৰণে এই কন্টেক্ট লেন্সটো ইউজ কৰিব পাৰে আৰু এই কন্টেক্ট লেন্সৰ থ্ৰুদি এই গ্লুকোজ লেভেল মানে আপোনালোকৰ যদি সাপোজ ডায়াবেটিক পেশেন্ট হয় এই ডায়াবেটিক পেশেন্টৰ গ্লুকোজ যেটো লেভেল হয় সেই গ্লুকোজ লেভেলটো আপোনালোকে এই কন্টেক্ট লেন্সৰ থ্ৰুদি মেজাৰ কৰিব পাৰে যে গ্লুকোজ লেভেলটো কিমান আছে আৰু কিমান নাই গুগলৰ নেক্সট প্ৰজেক্টটো হ'ল ড্ৰোন তেওঁলোকে এনেকুৱা কিছুমান ড্ৰোন তৈয়াৰ কৰি উলিয়াব যিবিলাকৰ ড্ৰোনৰ থ্ৰুদি তেওঁলোকে এটা নেটৱৰ্ক প্ৰভাইড কৰে নেটৱৰ্ক অন্য বেলেগবিলাক নেটৱৰ্কতকৈ ফাষ্ট হয় তো যেনেকৈ আপোনালোকে 4G নেটৱৰ্কৰ কথা জানে আপোনালোকে 4G নেটৱৰ্ক অলৰেডি আপুনি ইউজ কৰিছে তো গতিকে তেওঁলোকে এই ড্ৰোনৰ জৰিয়তে দি তেওঁলোকে কিছুমান নেটৱৰ্ক প্ৰভাইড কৰিব যিবিলাক মানে আকাশৰ ওপৰত তেওঁলোকে সেই ড্ৰোনবোৰ উৰাই পেলাই তেওঁলোকে সেই ড্ৰোনৰ থ্ৰুদি তেওঁলোকে নেটৱৰ্ক প্ৰভাইড কৰিব আৰু তেওঁলোকে এই কনসেপ্টৰ নামটো তেওঁলোকে কোড নেম এটা ৰাখিছে সেইটো হ'ল
স্কাই বেণ্ডাৰ বুলি পেলাই যিহেতু তেওঁলোকে এই ড্ৰ'নবোৰ স্কাইত উৰাব তো গতিকে ওপৰত উৰাব তেওঁলোকে সেইটো কাৰণে তেওঁলোকে এটা কোড নেম এটা তেওঁলোকে ইউজ কৰিছে হ'ল স্কাই বেণ্ডাৰ বুলি পেলাই তো গতিকে এইখিনি আছিল মোৰ ভিডিঅ'টো তো গতিকে আশা কৰোঁ ভিডিঅ'টো চাই পেলাই ভাল পালে যদি ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে আপোনালোকে ৰেড বটনত ক্লিক কৰি পেলাই ছাবস্ক্ৰাইব কৰি ল'ব পাৰে